We want ST. We want ST. ST আমার legal demand. ST আমার legal demand. বিজেপি সরকার কাম নাই। বিজেপি সরকার হুঁশিয়ার। বিজেপি সরকার হায় সরকার কাম নাই। সরকারের কাম নাই। কিন্তু দুখৰ বিষয় যে আজিলৈকে আমাক জনজাতিকৰ মৰ্যাদা তেওঁলোকে দিব পৰা নাই আৰু আমি দীৰ্ঘদিন ধৰি আন্দোলন কাৰ্যসূচী কৰি আছো যদিও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰু আদিবাসীসকলক তেওঁলোকে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে আমাৰ জনজাতিকৰণৰ বিষয়টো লৈ তেওঁলোকে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই। গতিকে আমি এই মঞ্চৰ পৰা স্পষ্টভাৱে চৰকাৰ সকীয়াই দিব বিচাৰিছো আগন্তুক যি বিধানসভা ইলেকশ্যন আছে 2026 চনত যদি তাৰ আগে যদি আমাৰ যি মূল দাবীসমূহ যদি তেওঁলোকে পূৰণ নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিম আৰু লগতে আমি যি আমাৰ বস্তি এলেকা আছে বাগান এলেকা আছে তাত কিন্তু বিজেপিৰ কোনো প্ৰাৰ্থীক আমি কিন্তু প্ৰৱেশ নিষিদ্ধ কৰিম সেই কথা কিন্তু আজি এই মঞ্চৰ পৰা আমি স্পষ্ট কৰি দিছোঁ। আমি স্পষ্টকৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই চৰকাৰক সকীয়াই দিব বিচাৰি আছো যে চৰকাৰে অতি শীঘ্ৰে অসমত বসবাস কৰা আদিবাসীসকলক অনুসূচিত জনজাতিকৰণৰ ব্যৱস্থা কৰক অন্যথা জংগী আন্দোলন হ'ব। চৰকাৰে বাৰম্বাৰ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দি আছে 2014 চনত আমাক মিছা প্ৰতিশ্ৰুতি দিলে 2019 চনত তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিলে আৰু 2021 চনতো যেতিয়া বিধানসভা ইলেকশ্যন হ'ল তাৰ আগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা প্ৰতিশ্ৰুতি দিলে যে অসমত বসবাস কৰা আদিবাসীসকলক কিন্তু এতিয়ালৈকে তেওঁলোকে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো তেওঁলোকে জনজাতিকৰণৰ বিষয়টো তেওঁলোকে গুৰুত্ব নিদিয়া পৰিলক্ষিত হ'ল। আৰু দুদিনমান আগত আমি এটা কথা স্পষ্ট হ'লো যে অসমৰ পৰা যিটো মানে ৰিপৰ্ট যাব লাগে যিটো ৰিপৰ্টৰ ভিত্তিত মানে কেন্দ্ৰীয় চৰকাৰে অসমত বসবাস কৰা আদিবাসীসকলক জনজাতিকৰণ কৰিব সেই ৰিপৰ্টটো কিন্তু অসম চৰকাৰে এতিয়াও পঠোৱা নাই। গতিকে অসম চৰকাৰক আমি ধিক্কাৰ দিছোঁ। অসম চৰকাৰে মানে আদিবাসীসকলক লৈ তেওঁলোকে অলপো চিন্তা কৰা নাই আৰু আদিবাসীসকলক তেওঁলোকে মানে জনজাতিকৰণ কৰা বিষয়টো অলপো গুৰুত্ব দিয়া নাই। গতিকে আমি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে তেওঁলোকে অসমত বসবাস কৰা আদিবাসীসকলক অনুসূচিত জনজাতিকৰণ ব্যৱস্থা কৰক অন্যথা জংগী আন্দোলন হ'ব। লগতে 2026 চনত যি মানে বিধানসভা ইলেকশ্যন আছে ইয়াৰ প্ৰতিত্বক কিন্তু বিজেপিক দিয়া হ'ব। জনজাতি ছাত্ৰ সন্থাই বাৰম্বাৰ চৰকাৰক আমি ডিমাণ্ড দি আহিছোঁ যিহেতু অসমত যিমানখিনি বাগান আছে গোটেই বাগানখিনি লিজত চলি আছে আৰু বাগানৰ যিখিনি কিনাৰত মাটিবিলাক আছে এই মাটিবিলাক একচুৱেলি মানে চিলিং লেণ্ড হয় আৰু এই মাটিবিলাক এতিয়াও মানে বাগানৰ নামতে ম্যাদী পট্টা হৈ আছে কিন্তু আমাৰ যিটো আদিবাসী শ্ৰমিকসকলে তাত বসবাস কৰি আছে। কিন্তু ডাঙৰ কথা আমি দৰ্শকসকলক কওঁ যে বাগানৰ চৌপাশে থকা যি চিলিং লেণ্ড আছে সেই চিলিং লেণ্ডত কিন্তু সন্দেহজনক নাগৰিকে মাটি দখল কৰি ইতিমধ্যে আদিবাসীসকলক তাৰ পৰা খেদি দিছে ভয় ভাবুকিৰে সেই বাতৰি ইতিমধ্যে আমি কৰিছোঁ। নিশ্চয়কৈ যিহেতু আমাৰ এই যিটো দাবী আমাৰ 1996 চনৰ পৰা আদিবাসী ছাত্ৰ জন্ম লগ্নৰ পৰাই আমি আদিবাসীসকলৰ জনজাতিক মৰ্যাদাৰ বিষয় লৈ আমি আন্দোলন কৰি আহিছোঁ আৰু আজি পৰ্যন্ত এই আন্দোলন কৰি থাকিবলগীয়া হৈছে। যিহেতু ভাৰতবৰ্ষৰ আমি বিভিন্ন ঠাইত আমি জনজাতিকৰ মৰ্যাদা আমাৰ আছে কিন্তু অসমত আমাক জনজাতিকৰ মৰ্যাদা আজিলৈকে চৰকাৰ প্ৰদান কৰা নাই। এই বিষয়টো অতিকৈ দুৰ্ভাগ্যজনক বিষয় হয় যিহেতু অসমখন ভাৰতবৰ্ষৰ ভিতৰতে আছে। গতিকে ভাৰতবৰ্ষৰ আজি ঝাৰখণ্ডৰ চাওক বা উৰিষ্যা ছত্তীশগড় সকলোতে আমাক জনজাতিকৰণ আছে কিন্তু অসমত আমাক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই। যিহেতু বিজেপি চৰকাৰ নোহোৱাৰ আগতেই তেওঁলোকে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে যদি আমি চৰকাৰত আহোঁ তেতিয়া 6 মাহৰ ভিতৰতে আমি আদিবাসীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম বুলি কিন্তু আজিলৈকে তেওঁলোকে এই জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰা নাই। আৰু দ্বিতীয়টো কথা হ'ল আমাৰ যিটো আদিবাসী মহাসভা হৈছিলে তাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে আৰু তেখেতক আমি সুধিছিলোঁ যে আমাৰ জনজাতিকৰণ বিষয়টো কি হ'ল আৰু তেখেতে আমাৰ ৰাজহুৱা ভাষণতে তেখেতে স্পষ্টভাৱে কৈছিলে যে আদিবাসীসকলৰ জনজাতিৰ মৰ্যাদাৰ বিষয়টো 99% কাম সম্পূৰ্ণ হৈছে আৰু 1% কাম বাকী আছে বুলি তেখেতৰ মন্তব্য স্পষ্ট কৰি কৈছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা যে আজিলৈকে এই বিষয়টো তেওঁলোকে স্পষ্ট কৰি নিদিলে যে তেওঁলোকে জনজাতিকৰণ দিব নে নিদিব। মানে বহু আয়ুক্ত কাৰ্যালয়ত আজি আমি স্মাৰকপত্ৰ প্ৰদান কৰি আছোঁ যে আমাৰ মূল ডিমাণ্ডসমূহ এইটো হয় যে সংবিধান 2019 অনুসৰি আদিবাসীসকলক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব। সংবিধান 125 বিধেয়কত 2019 অনুসৰি আদিবাসীসকলৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰাৰ লগতে ভূমি সুৰক্ষা প্ৰদান কৰিব লাগে আৰু জংঘল আইন অনুসৰি 2006 চনত জংঘল আইন অনুসৰি
জংঘলত বসবাস কৰা আদিবাসীসকলক বনৰ মাটি প্ৰদান কৰাৰ অধিকাৰ প্ৰদান কৰিব লাগে। মাটির পট্টা প্রদান করো, মাটির পট্টা প্রদান করো। আশা জিন্দাবাদ, আশা জিন্দাবাদ, আশা জিন্দাবাদ।